আগন্তুক আমাৰ এমপি ইলেকশ্যনৰ কাৰণে কেন্দ্ৰীয় কমিটি হিচাপে যেহেতু ইতিমধ্যে আমাৰ কেন্দ্ৰীয় পৰ্যায়ৰ গঠন কৰি ল'লোঁ আৰু কেন্দ্ৰীয় কমিটি নিৰ্বাচনী প্ৰচাৰ চলাবৰ কাৰণে গঠন কৰা আমাৰ নিৰ্বাচনী সমিতিৰ নিৰ্দেশ মৰ্মে প্ৰত্যেকটো ব্লকবিলাকত আমাৰ ব্লক লেভেলত যেহেতু এটা নিৰ্বাচনী কি কয় পৰিচালনা কমিটি গঠন কৰিব লগা আছে। আজি আমি পখেৰা গ্ৰাম ব্লক ইলেকশ্যন ষ্টেয়াৰিং কমিটিটো গঠন কৰিছোঁ আৰু আমি ডক্টৰ ৰেজাউল কৰিম যিজনে যোৱা MLA ইলেকশ্যনতো পখেৰা গ্ৰাম অঞ্চলৰ কাৰণে এই ব্লকৰ আমাৰ ষ্টেয়াৰিং কমিটিৰ কনভেনৰ হিচাপে তেওঁ আছিলে। তেখেতকে আজি যেহেতু ভাষ্ট এক্সপিৰিয়েঞ্চ থকা এজন ইলেকশ্যন মেনেজমেণ্টটো তেওঁ ভালকৈ জানে, আমি পখেৰা গ্ৰাম ব্লক কমিটি ইলেকশ্যন ষ্টেয়াৰিং কমিটিৰ কাৰণে চেয়াৰমেন হিচাপে তেখেতক ৰাখি আৰু তেখেতক সহায় কৰিবৰ কাৰণে আমাৰ কনভেনৰ হিচাপে পখেৰা গ্ৰাম টাউনৰ ৱাৰ্ড কমিশ্যনাৰ পৰেশ দেৱনাথ ডাঙৰীয়াক আমাৰ আজি ৰাখি পেলাই আমাৰ ষ্টেয়াৰিং কমিটিখন গঠন কৰিলোঁ। শক্তিশালী এটা ইলেকশ্যন ষ্টেয়াৰিং কমিটি গঠন কৰিব পাৰিছোঁ আৰু তেওঁলোকে আগন্তুক নিৰ্বাচনৰ কাৰণে কমিটিখনৰ আমাৰ প্ৰতিজন নেতা কৰ্মীসকলৰ লগত একত্ৰিতভাৱে আৰু লগতে আমাৰ দলীয় যিবিলাক ফেৰেন বডিৰ পৰা আৰম্ভ কৰি উইংছবিলাক আছে তেখেতসকলক লগত লৈ এই অঞ্চলৰ ভোটাৰ ৰাইজৰ মন জয় কৰিবৰ কাৰণে ভোট আদায় কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ৰণকৌশল যুগুত কৰি তেওঁলোকে কাম কৰিব। আৰু পখেৰা গ্ৰাম যিহেতু আমাৰ খুব এটা শক্তিশালী ভেটি থকা অঞ্চল আৰু ইয়াৰে ভোটাৰবিলাকে এতিয়া BPFৰ লগত প্ৰায় 90% জড়িত হৈছে বুলি আমি ক'ব পাৰোঁ। গতিকে নিৰ্বাচনী সমিতি গঠন কৰাৰ পাছত এই ৰাইজক ধৰি ৰাখিবৰ কাৰণে আমাৰ ইয়াত মেক্সিমাম ভোট আমাৰ কোকৰাঝাৰ জিলাৰ ভিতৰতে চবতকৈ বেছি ভোট এই পখেৰা গ্ৰাম ব্লকৰ পৰা দিয়াটো হ'ল আমাৰ যেহেতু মূল উদ্দেশ্য আজিৰ এই কমিটি গঠন কৰা আৰু ইয়াত কাম কৰা ইয়াৰ যিবিলাক আমাৰ দলীয় কৰ্মীসকল আছে তেওঁলোকৰ সেইটোৱেই উদ্দেশ্য যে কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ভিতৰত আমি চবতকৈ বেছি ভোট ইয়াৰ পৰা দিম আৰু সেই উদ্দেশ্যেৰে তেখেতসকলে এতিয়া চেলেঞ্জিং এটা স্পিৰিট আৰু আত্মবিশ্বাসটো লৈ পেলাই কাম কৰিব। আৰু মই ভাবোঁ আমাৰ যেনেকৈ আমি ভাবিছোঁ ঠিক তেনেকৈ এই অঞ্চলৰ পৰা আমি মেক্সিমাম ভোট কোকৰাঝাৰ জিলাৰ ভিতৰতে চবতকৈ বেছি ভোট আমি আদায় কৰি আমাৰ MP কেণ্ডিডেট জিকাই দিয়াত অৰিহণা যোগাই দিব পাৰিম বুলি মোৰ এটা দৃঢ় বিশ্বাস। আজি আমাৰ পখেৰা গ্ৰাম ব্লক কমিটিৰ উদ্যোগত আমাৰ পখেৰা গ্ৰাম MCLA সমষ্টিৰ এৰিয়া লৈ আমাৰ যিটো আগন্তুক লোকসভা নিৰ্বাচনৰ কাৰণে যিটো ইলেকশ্যন পৰিচালনা সমিতি এই ইলেকশ্যন পৰিচালনা সমিতিটো গঠন কৰিলে আৰু এই ইলেকশ্যন পৰিচালনা সমিতিটো আমাৰ প্ৰায় 75 জনীয়া এটা ইলেকশ্যন পৰিচালনা সমিতি আজি সবৰে উপস্থিতিত সুস্থভাৱে এটা গঠন কৰি দিলে। মোক বিশেষকৈ সভাপতিৰ দায়িত্ব দিছে। মোক সভাপতিৰ দায়িত্ব দিয়াৰ কাৰণে মোৰ ওপৰত আস্থা বিশ্বাস ৰাখাৰ কাৰণে মই এই হিচাপতে আমাৰ যিখিনি আমাৰ চেণ্ট্ৰেল কেন্দ্ৰীয় পৰ্যবেক্ষক তথা আমাৰ ব্লকৰ যিখিনি মানুহ আছে চবকে মই ধন্যবাদ যাচিছোঁ আৰু আগন্তুক এই লোকসভা নিৰ্বাচনটো অতি সুস্থভাৱে যাতে চলাই লৈ যাব পাৰোঁ তাৰ কাৰণে সকলো স্তৰৰ বুথ লেভেলৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় কমিটি ডিষ্ট্ৰিক্ট কমিটি ব্লক কমিটি আমাৰ বিভিন্ন লিডাৰ সকলোৰে মই সহায় সহযোগিতা কামনা কৰিছোঁ।